বৰ্ষাপাৰাত মৰা ভৰলু নৈৰ ওপৰত RCCৰ দলং উদ্বোধন। দলংখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সমান্তৰালকৈ ডক্টৰ ভূপেন হাজৰিকা পথ আৰু ৰাধা গোবিন্দ বৰুৱা পথ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। 2023-24 বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব অধিকাৰ উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা হৈছে দলংখন আৰু বৰ্ষাপাৰা ষ্টেডিয়ামলৈ যাতায়াতৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছে দলংখন। ষ্টেডিয়ামত হোৱা যান-জঁটৰো কিছু দূৰ হ'ব আৰু নেশ্যনেল হাইৱেলৈকে স্থানীয় ৰাইজে যাব পৰাৰ এটা ব্যৱস্থা মুকলি হ'ব। এই দুইটা প্ৰকল্প নিৰ্মাণ কৰোঁতে লোক নিৰ্মাণ বিভাগে প্ৰায় 14,75,00,000 টকা ব্যয় কৰিছে আৰু এই প্ৰকল্পটোক লৈ স্থানীয় ৰাইজৰ সন্তুষ্টি বা আনন্দ আপোনালোকে নিজেও প্ৰত্যক্ষ কৰিছে। মই লোক নিৰ্মাণ বিভাগক এই সুন্দৰ আঁচনিটো নিৰ্মাণ কৰি তোলাৰ বাবে ধন্যবাদ জনাই।